বৰচাপৰিত সমাজ সংস্কাৰ সভা অনুষ্ঠিত। মৰিগাঁও জিলাৰ ভেলৌগুৰি আৰক্ষী থানাৰ অন্তৰ্গত বৰচাপৰিত আজি সমাজ সংস্কাৰৰ উদ্দেশ্যে এখনি সভা অনুষ্ঠিত কৰা হয়। বিগত কিছুদিন ধৰি ব্ৰহ্মপুত্ৰ কাষৰীয়া অঞ্চল বৰচাপৰিত গা কৰি উঠিছে মাৰাত্মক ড্ৰাগছৰ লগতে অন্যান্য অবৈধ নিচাজাতীয় সামগ্ৰী। এই অবৈধ মাদক দ্ৰব্যৰ বিৰুদ্ধে আজি অঞ্চলটোৰ স্থানীয় ৰাইজে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰে। এতিয়াৰে পৰা বৰচাপৰি গাঁৱত কোনো ব্যক্তিয়ে মাদক দ্ৰব্য সেৱন বা ব্যৱসায় কৰিলে সেইখন ঘৰক এঘৰীয়া কৰা হ'ব। মাদক দ্ৰব্য ব্যৱসায় কৰা সকলৰ জানাজা নামাজ পঢ়াৰ পৰা মাদক দ্ৰব্যৰ ব্যৱসায় কৰা সকলৰ জানাজা নামাজ পঢ়াৰ পৰা বিৰত থাকিব। ৰাজহুৱা কবৰস্থানত কবৰস্থ কৰাৰ পৰা বিৰত থকাৰ লগতে আন কেইবাটাও ড্ৰাগছ বিৰোধী পদক্ষেপ গ্ৰহণ কৰা হৈছে। বৰচাপৰি গাঁওৰক্ষী বাহিনীৰ উদ্যোগত আয়োজিত এই সভাখনত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে ভেলৌগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুমিত তালুকদাৰ। আজি সভাৰ সভাপতিত্ব কৰে শ্বহীদুল ইছলামে। আনহাতে আমন্ত্ৰিত অতিথি সমাজসেৱক ইজ্জত আলী, অধিবক্তা খাইৰুল ইছলাম, অৱসৰপ্ৰাপ্ত শিক্ষক শ্বহীদ আলী, প্ৰাক্তন আঞ্চলিক সদস্য ফকৰুদ্দিন, গাঁওবুঢ়া মনিৰ উদ্দিনকে আদি কৰি অঞ্চলটোৰ আন কেইবাজনো গণ্যমান্য ব্যক্তি উপস্থিত থাকে। এই সভাখন হাত ধৰে গাঁওৰক্ষী বাহিনীৰ সভাপতি সম্পাদক্ৰমে মজাহাৰুল ইছলাম আৰু আব্বু বাক্কাৰ ছিদ্দিকে। ব্যুৰো ৰিপৰ্ট, নিউজ আপডেট। আজি বৰচাপৰি জুম্মাৰ নমাজৰ পিছত মছজিদৰ ঈদগাহ চৌহদত বিডিবিৰ বৰচাপৰিৰ গাঁওৰক্ষী বাহিনীৰ উদ্যোগত এখনি সজাগতা সভা অনুষ্ঠিত হয় আৰু এই সভাত গাঁওৰক্ষী বাহিনীৰ এডভাইজাৰ কমিটিৰ সভাপতি উপস্থিত থাকে। ভেলৌগুৰি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সুমিত তালুকদাৰ এখেত নিজে উপস্থিত থাকে আৰু লগতে প্ৰায় ১,৫০০ মানুহ উপস্থিতিত এখনি সজাগতা সভা আহ্বান কৰে। উক্ত সভাত আজি ৰাজহুৱাভাৱে প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে যে যিসকলে ড্ৰাগছ জোৱা মদত লিপ্ত থাকে তেওঁলোকক ৰাজহুৱা কবৰস্থানত কবৰ দিয়া নহ'ব। তাৰ উপৰিও জানাজাৰ নমাজ পঢ়া নহ'ব। যদি এক সপ্তাহত তেওঁলোকে এই কাম শেষ নকৰে, নিচাৰ পৰা ড্ৰাগছৰ পৰা যদি ব্যৱসায় বন্ধ নকৰে ডিলাৰশ্বিপ থকাসকলে, তেতিয়াই এক সপ্তাহ পিছত ৰাইজে ৰাজহুৱা প্ৰস্তাৱ গ্ৰহণ কৰিছে। আজি দ্বিতীয় বৈঠক হৈছে, তেওঁলোকৰ ঘৰ বুলডোজাৰে ভাঙি দিয়া হ'ব। নিশ্চয় আমিৰ যি অভিযান বিডিবিৰ উদ্যোগত আজি দলীয় তলেমাৰ উদ্যোগ লৈছে, বিডিবি পাৰ্টীয়ে লৈছে, মছজিদ কমিটি লৈছে, ঈদগাহ কমিটি লৈছে। গতিকে আমি যি প্ৰচেষ্টা হাতত লৈছোঁ, আমাৰ এটা দৃঢ় বিশ্বাস এক সপ্তাহত আমি বন্ধ হৈ যোৱাৰ এটা আশা কৰিব পাৰিম। আৰক্ষীৰ পৰা কেনেধৰণৰ সহযোগ কৰিব? আৰক্ষীয়ে তীব্ৰ গতিত সহযোগ কৰি আছে। বিডিবিৰ লগত আৰক্ষীয়ে দিনে নিশাই ঘূৰি আছে। য'তে ড্ৰাগছৰ সন্ধান পাই লগে লগে আছামী ধৰা ফুটাইছে। ড্ৰাগছ ডিলাৰশ্বিপ চলাই আছে, তেওঁলোকক শেষ সকিয়নি আজি দিয়া হৈছে। যদি এক সপ্তাহত তেওঁলোকে ড্ৰাগছ ব্যৱসায় বন্ধ নকৰে, ডিলাৰশ্বিপ বন্ধ নকৰে, তেতিয়া ৰাইজে আমি কঠোৰ সিদ্ধান্ত পুলিচ প্ৰশাসনক লৈ লোৱাত আমি চৰম পৰ্যায়ত সিদ্ধান্ত গ্ৰহণ কৰিম।